নতুন শ্লোগানেৰে ২৬ৰ ৰণলৈ সাজু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। নতুন শ্লোগানৰ সমানেই এইবাৰ ৰঞ্জিত কুমাৰ দাসে নতুন সমষ্টিটো কৰিব পাৰে প্ৰতিদ্বন্দ্বিতা। তাৰেই যেন পূৰ্ণ প্ৰস্তুতি এয়া। সোমবাৰে পুৱাই সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীৰ এটা বিশেষ পোষ্ট লাগবা লাগব অৰ্থাৎ ভালকৈ লাগিব লাগিব। এই বিশেষ শ্লোগানটো মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমতেই সীমাবদ্ধ নাৰাখিলে, বেনাৰ পোষ্টাৰ আদিটো লগাই দিলে লাগবা লাগব। চাওক এই দৃশ্য। নৱগঠিত ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হৈছিল বিজেপিৰ যুৱ বুথ বাহিনীৰ সন্মিলন। এই সন্মিলনত উপস্থিত আছিল মুখ্যমন্ত্ৰীও। ভৱানীপুৰ সৰভোগ সমষ্টিয়ে প্ৰথম য'ত যুৱ বাহিনী একত্ৰিত হৈ আজি আমি এটা সমাহিত অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ। মন্ত্ৰীগৰাকীৰ গৃহ চহৰ বৰপেটা ৰোডৰ এই যুৱ বুথ সন্মিলনৰ পৰাই যেন ২৬ৰ নিৰ্বাচনৰ বাবে নতুন শ্লোগানেৰে ৰণশিঙা বজালে ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী দাসৰ এই নতুন শ্লোগান শুনা গ'ল মুখ্যমন্ত্ৰীৰ মুখতো। ই এটা অভিনৱ প্ৰচেষ্টা, নতুন প্ৰচেষ্টা। ৰঞ্জিত দাস ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ। লাগবা লাগিব, লাগিবই লাগিব। চৰ্চা চলিছে এইবাৰ ৰঞ্জিত কুমাৰ দাসে বজালী সমষ্টি এৰি পূৰ্বৰ তেওঁৰ সৰভোগ সমষ্টি অৰ্থাৎ নৱগঠিত ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ বাবে দিনে নিশাই নৱগঠিত সমষ্টিটোত তেওঁ তৎপৰতা বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। মঙলবাৰৰ যুৱ বুথ বাহিনীৰ সন্মিলনো তাৰেই অংশ বুলি চৰ্চা হৈছে। কথা পাতিলে আমি কওঁ যে অকণমান লাগি দিব লাগিব, বিয়া এখনতে হওক বা নিৰ্বাচনতে হওক। কিন্তু আমি যিহেতু কথিত ভাষা কওঁ বিভিন্ন অঞ্চলত, বিশেষকৈ বজালী, বৰপেটা, বঙাইগাঁও, বিলাচীপাৰা, গোলকগঞ্জ, গৌৰীপুৰ আদি কৰি অভয়পুৰকে আদি কৰি বৰপেটাতে আদি কৰি, আৰু সেইটো লাগিব দিবি বুলি ক'লে সেইটো বেয়া পায়। সেইটো সেইকাৰণে তাতে সাধাৰণতে কয় যে লাগব লাগব। গতিকে নিৰ্বাচন যিহেতু আহি আছে, মই ৰাইজক কৈছোঁ লাগব লাগব। সন্মিলনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকি ক'লে, সাংগঠনিক দিশটো আমাৰ ডেকা শক্তিৰ জৰিয়তে আৰু অধিক যাতে আমি সুদৃঢ় কৰিব পাৰোঁ, এই কথাটোক সন্মুখত ৰাখি আৰু দেশ নিৰ্মাণত, অসম নিৰ্মাণত যুৱ শক্তিয়ে যাতে সন্মুখৰ পৰাই বিশেষ ভূমিকা ল'ব পাৰে, এই ধৰণৰ এটা সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰপেটাৰ পৰা বিক্ৰম কাকতিৰ ৰিপৰ্ট, ND24। নৰেন্দ্ৰ মোদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।